हेलो फ्रेंड्स बहुत बहुत स्वागत आपनलोक सबरे मोर এই চেনেললৈ দেখক এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰিৰেজিষ্ট্ৰেচনৰ ডেট এক্সটেন্ড হৈছে কৰ্পৰা নিউজটো পালো টুইটাৰ হেণ্ডেল চিফ মিনিষ্টাৰ ছাৰৰ টুইটাৰ হেণ্ডেল এই নিউজটো শ্বেয়াৰ হৈছে আপোনালোক এজ এ সিটিজেন আপোনালোক এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰিৰেজিষ্ট্ৰেচন কৰিব পাৰিব থ্ৰু সেৱা সেতু পৰ্টেল অৰ আপোনালোক ব্লক ডেভেলপমেন্ট অফিচাৰ প্ৰত্যেক ব্লক ডেভেলপমেন্ট অফিচাৰৰ আন্ডাৰত এটা পাব্লিক ফেলিচিটেশন সেন্টাৰ থাকে সেই পিএফসি সেন্টাৰত গৈ আপোনালোকে কৰিব পাৰিব এইটো আপোনাৰ ব্লক ডেভেলপমেন্ট অফিসত কেনেকৈ এই সিস্টেমটো আছে আপোনালোকে খবৰ লৈ লওক আৰু এয়া ডাইৰেক্টৰ অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটছমেন ট্ৰেইনিঙৰ আন্ডাৰত এই হেৰিটো লাইছে গভট অফ আসামৰ পৰা নটিফিকেশনটো দেখক 2 জানুৱাৰী 2024 ৰ আগত যোনে ৰেজিষ্ট্ৰেচন কৰিছিলে হেতি আকৌ ৰিৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যোনে 2 জানুৱাৰী 2024 ৰ পিছত ৰেজিষ্ট্ৰেচন কৰিছিলে হেতি আকৌ ৰেজিষ্ট্ৰেচন কৰিব নালাগে থ্ৰু শিক্ষা সেৱা সেতু পৰ্টেল আৰু 31st ডিসেম্বৰ এক্সটেন্ড হৈছে আপ টু 31st ডিসেম্বৰ 2024 কিন্তু আপোনালোকে লাষ্ট ডেটলৈকে ওয়েট নকৰিব আপোনালোকে কৰি লওক বস্তুটো হুনকালে বিকজ আমি কেতিয়াবা ভাবি থাকোঁ যে কৰিম বুলি বাট লাষ্ট ডেট আহি পায়ে আমাৰ ওচৰলে সেইকাৰণে আপোনালোকে হুনকালে এইটো কৰি লওক উইথ আধাৰ কৰিব পাৰিব উইদাউট আধাৰ আপোনালোকে কৰিব পাৰিব So without wasting many more time আপোনালোকে হুনকালে এইটো কৰি লওক বিকজ এইটো যদি নকৰে আপোনালোকে হয়তোবা যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন ফেইল হৈ যায় আপোনালোকে ফাৰ্দাৰ এনি গভৰ্নমেন্ট সাৰ্ভিসৰ কাৰণে আপোনালোকে এপ্লাই নকৰি এলিজিবল নহবও পাৰে আপোনালোকে আকৌ মানে গভৰ্নমেন্ট জবৰ কাৰণে এলিজিবল নহলে আপোনালোকে এপ্লাইও কৰিবলৈ নোৱাৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেচন ফেইল হৈ যাব হেতু কাৰণে আপোনালোকে ভালকে এটো ষ্টাডি কৰি লওক আৰু আপোনালোকে এটো ৰেজিষ্ট্ৰেচন কৰি লওক একো নাই নিজৰ ঘৰতে বহি আপোনালোকে এজ এ সিটিজেন এটো কৰিব পাৰিব অলপ টাইম ট্ৰেকিং প্ৰসেস হয় বাকি একো নহয় ইজি হয় প্ৰসেসটো থ্যাংক ইউ সো মাচ ভাল থাকিব সুখী থাকিব